মৰমৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ এটি অতি অত্যন্ত ভাল খবৰ আৰু এই ভাল খবৰটো প্ৰকাশ কৰিছে আমাৰ সকলোৰে অতি মৰমৰ মামা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু এই গুড নিউজটো হৈছে নিযুত মইনা আৰু নিযুত বাবুৰ এপ্লাই কেতিয়াৰ পৰা হ'ব আৰু টকা কেতিয়াৰ পৰা তোমালোকে লাভ কৰিব পাৰিবা, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই নিজে এই বিষয়ে কি কৈছে তাকে শুনো আহা। 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। চ' ষ্টুডেণ্টছ, মামাই কোৱা তাৰিখ মতে তোমালোকে নিজা নিজা কলেজত এপ্লাই কৰিবা আৰু ভালদৰে ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিবা যাতে সকলোৱে টকাটো সময়মতে পাব পৰা। এপ্লাই কৰোঁতে কিবা অসুবিধা পালে মেছেজ কৰিবা। যোৱা বছৰৰ দৰে এইবাৰো তোমালোকৰ প্ৰব্লেমছবোৰ ছল্ভ কৰাৰ ক্ষেত্ৰত নিশ্চয় চেষ্টা কৰিম। থেংক ইউ।